या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमः तस्यै नमो नमः। এই পবিত্ৰ মন্ত্ৰৰে দিদি অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। তীৰ্থৰ দুৱাৰে দুৱাৰে এই অনুষ্ঠানটিৰ জৰিয়তে আজি আমি আপোনালোকক লৈ আহিছো বঙাইগাঁও জিলাৰ এটি ঐতিহাসিক প্ৰসিদ্ধ মন্দিৰলৈ আৰু এই মন্দিৰটোৰ নাম হৈছে বাঘেশ্বৰী মন্দিৰ। আহক ভিতৰলৈ গৈ মাৰ আশীষ লওঁ। বঙাইগাঁৱৰ ঐতিহাসিক স্থানসমূহৰ ভিতৰত অতিকৈ উল্লেখযোগ্য স্থান হৈছে ইয়াৰ বাঘেশ্বৰী মন্দিৰ। ৫১খন শক্তিপীঠৰ ভিতৰৰে এখন প্ৰাচীনতম শক্তিপীঠ ৰূপে বাঘেশ্বৰী দেৱীৰ দেশজোৰা সুখ্যাতি আছে। প্ৰাচীন কালৰে পৰা ইয়াত শক্তিৰ আৰাধনা হৈ আহিছে। আজিও দেৱী পাৰ্বতীৰ এই মন্দিৰে বীৰঝৰা পাহাৰৰ কাষত ৰৈ নিজৰ গুণ গৰিমা প্ৰকাশ কৰি আহিছে। দশম বা একাদশ শতিকাত নিৰ্মিত এই মন্দিৰৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ অগাধ ভক্তি আছে। হিন্দুসকলৰ এক পবিত্ৰ তীৰ্থস্থান হিচাপে ই অতীজৰে পৰা ভাৰত বিখ্যাত। বঙাইগাঁও নগৰৰ দক্ষিণ দিশত অৱস্থিত এই বাঘেশ্বৰী মন্দিৰ। পাহাৰৰ কাষত থকা এই মন্দিৰত দেৱী দুৰ্গাৰ পূজা বহুদিনৰে পৰা ভক্তিৰে কৰি আহিছে। দক্ষ যজ্ঞত নিজকে সঁপি দিয়া সতীৰ দেহৰ বিভিন্ন অংশ পৰাৰ ফলত এই পবিত্ৰ ভাৰত ভূমিত বিভিন্ন পুণ্যতীৰ্থৰ জন্ম হৈছে। প্ৰবাদ আছে এই স্থানত সতীৰ ত্ৰিশূল আহি নিবদ্ধ হৈছিল। পাছত এই স্থানতে এই মন্দিৰৰ নিৰ্মাণ হৈছিল।
ইয়াত মধ্যযুগতে শিলত খোদিত কৰা গণেশৰ এক মূৰ্তিও পোৱা যায়। স্থাপত্যৰ দিশৰ পৰা এই মন্দিৰে সদায় ৰাইজক আকৰ্ষিত কৰি আহিছে। তেতিয়া ৰজা আছিল বিজনেছ ষ্টেট আছিল, তেতিয়া ৰজা আছিল অমৃত নাৰায়ণ প্ৰথম ৰজা। তেওঁৰ দিনতেই যেতিয়া তেওঁৰ তাত পূজাবিলাকে কাম কৰিছিল, লেহেৰু নাম চৌধুৰী নামৰ মানুহ এজনে তেতিয়া তাতে পূজা কাম কৰিব গৈছিল। এদিন লেহেৰুৱে সন্ধিয়া খৰি কাটিব যাওঁতে এই তৰোৱাল এখন তাতে দেখা পাইছিল, কিন্তু তৰোৱালখন নুঠাই পেলাই তেওঁ ঘৰত আহিছিল। ঘৰত আহি পেলাই তাতে সপোন পাইছিল, বোলে তাতে এখন তৰোৱাল পৰি আছে, আনি পূজা দিব লাগে। পিছদিনাখন গৈ পেলাই তেওঁ সেইখন আনি ঘৰতে পূজা কৰি আছিল। তাৰপিছত ৰজাৰ ঘৰত কাম কৰিব যাওঁতে দুদিনমান তেওঁক পূজা পাতল নিদিয়া হ'ল। তেতিয়া ৰজাই সপোন পালে, মানে তোৰ প্ৰজাৰ ঘৰত মানে কোনোবা একটা বস্তু আছে, তাত পূজা কৰিব লাগে। তেতিয়া ৰজাই কাৰ ঘৰত আছে বুলি সুধিলে। তেতিয়া মানুহজনক ক'লে, তই আজিৰ পৰা কাম কৰিব আহিব নালাগে, তই তৰোৱালখন পূজা দি থাকিবি। তাৰপিছত এটা সৰু ঘৰ বনাই তেতিয়া পূজা দিয়া কৰিল। পূজা দিওঁতে সদায় সন্ধিয়া ৰাতিপুৱা বাঁহ গলায়। বাঁহ গলাওঁতে এই লেহেৰু নামে আকৌ ৰজাক গৈ পেলাই ক'লে, মই তাত পূজা নকৰোঁ, সদায় বাঁহ গলায়। তেতিয়া ৰজাই আহি পেলাই তাতে আকৌ টিনৰ ঘৰ এটা বান্ধি দি ৰজাই মানে দুৰ্গা পূজা কৰা কৰিল। দুৰ্গা পূজাত মানে মহ পুলি পাঠা পুলি এইবিলাক ৰজাই দিয়া কৰিল। তেতিয়াৰ পৰা এইটো চলিয়ে থাকিল। আৰু নৱমী দশমী এইবিলাকত মানে ৰজাই মহ পুলি দিয়া, পাঠা পুলি দিয়া, আৰু সেইকেইদিন ব্ৰাহ্মণ দি পূজা কৰা হয় ষষ্ঠী দিনাখনৰ পৰা। আৰু হোম চোম চব ব্ৰাহ্মণে কৰে, আৰু বাকী দিনকেইটাত মানে বেলেগ ৰাজবংশী মানুহে পূজা কৰে। এনেকৈ ক্ৰমান্বয়ে চলি থাকিল, এতিয়ালৈকে চলি আছে। সপ্তমী অষ্টমীত আৰু ডেইলি ইয়াতে ৰবিবাৰ বাদ দি পেলাই সদায় বলি হয়। সময়ৰ লগে লগে ইয়ালৈ আহি থকা তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে এই মন্দিৰৰ আকাৰ আৰু সা সুবিধাসমূহৰ পৰিৱৰ্তন হৈছে। আমি যিয়াতে বাগেশ্বৰী মন্দিৰত আহিছোঁ, ইয়াৰ উপলক্ষটো হ'ল যে আমি যেতিয়াৰ পৰা সৰুৰ পৰা জন্মগত ইয়াতে, আৰু আমি ইয়াত মা বাগেশ্বৰীৰ আশীৰ্বাদেই আমাৰ এই বঙাইগাঁও চহৰখন পূৰা আঞ্চলিকটো যিটো আছে এওঁৰ আশীৰ্বাদতে চলি আছে। ছেকেণ্ড থিং, আমাৰ মা কামাখ্যা মন্দিৰ যিটো আছে তাৰে এইটো মানে ছাবষ্টিটিউট। আৰু এইটো আমাৰ মহামায়া যিটো আছে বগৰীবাৰী, তাৰো এইটো ছাবষ্টিটিউট। কিন্তু বিভিন্ন ধৰণৰ দেৱীৰ বিভিন্ন ধৰণৰ বস্তুবিলাক পৰিছে, গতিকে এই বিদ্যাপীঠ আৰম্ভ হৈছে। ইয়াতে আমাৰ মাৰ তলবাৰ পৰিছে, গতিকে ইয়াত তলবাৰৰ পূজা হয়। গতিকে আমি আশা কৰোঁ যে আপোনালোকৰ প্ৰতি যিটো শ্ৰদ্ধা ৰাখিব মা বাগেশ্বৰীৰ প্ৰতি, আপোনাৰ কাম সম্পূৰ্ণৰূপে ভালে হ'ব। মই মানে 81ৰ পৰা আহোঁ ইয়াতে, 1981ৰ পৰা ইয়াতে মন্দিৰত আহোঁ। আৰু মোৰ কাৰণে ভালেই, চব পাব্লিকৰ কাৰণে মোটামুটি ভালেই। আৰু বঙাইগাঁৱতো ধৰি লওঁ এই যে মা আছে, এই ৰক্ষা কৰে, কোনো দিন মানে নিজৰ চাৱাক বেয়া নাপায় আৰু কি। সব সময় বঙাইগাঁৱৰ কাৰণে ভালেই হৈছে আৰু ভালে হৈ থাকিব। ৰাজধানী গুৱাহাটীৰ পৰা ইয়ালৈ অতি সহজে ৰেল বা বাছেৰে আহিব পাৰি। সেইদৰে ৰাজ্যৰ বাহিৰৰ পৰাও ইয়ালৈ সহজে আহিব পাৰি। এইখন বহুত পুৰণা মন্দিৰ, মা কামাখ্যা মহামায়াৰ নিচিনাই একেই ঐতিহাসিক মন্দিৰ এইখন। ইয়াত সদায় আজি বহুত আমি জন্মৰ পৰাই দেখিছোঁ, ইয়াত পূজা পাতল নৈমিত্তিক সদায় চলি থাকে। মানুহে মনত যিবিলাক ভাৱনা লৈ আহি ইয়াতে চবে মানে মনৰ আশা পূৰণ হয় বুলি ইয়াৰ পৰা যায়। আৰু ইয়াত ডাঙৰকৈ দুৰ্গা পূজা হয়, শাওণ মাহত শিৱৰাত্ৰি পূজা হয়। ইয়াত এখন শিৱৰ থানো আছে, ডাঙৰকৈ শিৱৰাত্ৰি পূজা হয়। আৰু পহিলা বহাগৰ দিনাখন, এক বহাগৰ দিনাখন ইয়াত মানে বঙাইগাঁৱত যিমান দোকান আছে, দোকান পাহাৰ যিমান আছে, আৰু সেইবিলাকে সকলোৱে নতুন খাটা লৈ আহি ইয়াতে মানে ধুনীয়াকৈ মানে নতুন খাটাত সেন্দুৰৰ ফটোশ্বুট লৈ পেলাই গৈ সেইখন দোকানত মানে সেইখন আৰম্ভণি কৰে। আৰু তেওঁলোকে দোকানৰ মানে হিচাপ নিকাচ আৰম্ভ কৰে। সেইফালেও মানুহবিলাকে উপকৃত। আৰু ইয়াত বহুত ভক্ত আহে ৰাতিপুৱাৰ পৰাই, ডাঙৰকৈ দুৰ্গা পূজা হয়। আৰু ইয়াত এতিয়া দেৱালীও ডাঙৰকেই হ'ব, বহুত মানুহৰ সমাগম হয় মন্দিৰত। মানে ইয়াত বহুত ভোগ লগায় মানুহে, 30 থালি 20 থালি মানে খিচিৰি মানে মানুহে হেতা ওপৰা লাগি যায় আৰু সেই ভোগটো খোৱাৰ কাৰণে। ৰাতিপুৱা পায়সৰ ভোগ দিয়ে, খিচিৰি ভোগ দিয়ে,
মানে আমি জন্মৰ পৰাই দেখি আহিছোঁ মন্দিৰখনত, ইয়াতে ডাঙৰ হৈছোঁ, মই ইয়াৰে ছোৱালী হয়, ইয়াৰেই বোৱাৰী হয়, মানে আমিও মন্দিৰত আহোঁ, মানে খুব ভাল লাগে আৰু। মন্দিৰৰ গাত থকা ভাস্কৰ্যসমূহে ইয়াৰ সমৃদ্ধ ইতিহাসৰ কথাই সোঁৱৰাই থাকে। দুৰ্গা পূজাৰ সময়ত ইয়ালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ সেৱকীৰ আগমন ঘটে। ভক্তপ্ৰাণ ৰাইজে গোটেই বছৰ ধৰি ইয়ালৈ আহি মনৰ ইচ্ছা পূৰণৰ বাবে ভক্তি ভাৱেৰে পূজা আগবঢ়োৱাৰ লগতে সেৱা কৰে। দৰ্শকসকল, এয়াই আছিল বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বাঘেশ্বৰী মন্দিৰ। আমি আহি আহি বঙাইগাঁৱৰ আটুগাঁও পালোহি। চাওক, ইয়াৰ চাৰিওদিশে থকা মনোৰম সেউজীয়াই কি স্বৰ্গীয় অনুভূতি প্ৰদান কৰিছে। প্ৰকৃতিৰ এক মনোমোহা পৰিৱেশৰ মাজত আছে আমাৰ লক্ষ্যস্থান। সিফালে আছে ভূমিশ্বৰ পাহাৰ। পাহাৰ আৰু শিলৰ মাজত তথা জনবসতিৰ পৰা আঁতৰত আছে আজি আমাৰ লক্ষ্যস্থান। আজি আমি আপোনালোকক লৈ আহিছোঁ বঙাইগাঁও জিলাৰ আটুগাঁৱৰ এটি প্ৰসিদ্ধ মন্দিৰলৈ, আৰু এই মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী ৰাজা ঠাকুৰ মন্দিৰ। আহকচোন আমি মন্দিৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰোঁ আৰু ভগৱানৰ আশীৰ্বাদ লওঁ। ভাৰতবৰ্ষত মহাদেৱ শিৱক বিভিন্ন ৰূপত আৰাধনা কৰা হয়। আটুগাঁৱৰ এই ৰাজা ঠাকুৰকো শিৱৰে এক ৰূপ বুলি লোকবিশ্বাস আছে। পৰম ভক্তিৰে অতীজৰে পৰা ইয়াত তেখেতৰ পূজা অৰ্চনা চলি আহিছে। ভূমিশ্বৰ প্ৰভু এজন সাধাৰণ মানুহ ৰূপেও বিভিন্ন জনশ্ৰুতি আছে। আমাৰ এইটো এটা ঐতিহাসিক ৰাজা ঠাকুৰ মন্দিৰ হয়। আজিৰ তাৰিখলৈ 155 বা 156 বছৰত ভৰি দিছেহি। 1867 ইংৰাজী চনত ইষ্টাব্লিছ হৈছিল, প্ৰতিষ্ঠা হৈছিল। কিন্তু তেতিয়া আমাৰ মন্দিৰটো আচলতে ইয়াতে নাছিলে। তেতিয়া আছিল আমাৰ এইখন হ'ল ভূমেশ্বৰ পাহাৰ হয়। এই ভূমেশ্বৰ পাহাৰৰ শিখৰত তাতে প্ৰথম আৰম্ভণি হৈছিল। তাৰ পৰা তাতে কিছুদিন চলাৰ পিছত পূজা পাতল হোৱাৰ পিছত যেতিয়া মানুহৰ সমাগম অলপ বেছি হ'ব ধৰিলে, তেতিয়া আমাৰ গাঁৱৰ মানুহ বেছিকৈ যাব ধৰিলে, তাত যাব নোৱাৰে। তেতিয়া যাব নোৱাৰাত আমাৰ গাঁৱৰ মানুহখিনিয়ে, আমাৰ এইখন আচলতে আটুগাঁও বুলি কয়, আটুগাঁৱৰ মানুহখিনিয়ে এখন কমিটি আছে, সেই কমিটিৰ মানুহখিনিয়ে চিন্তা চৰ্চা কৰি মন্দিৰটো নমাই আনিলে। ইয়াত নমাই আনিলে মানে অলপ আগত আছিলে, তেতিয়া সৰুকৈ বনাইছিল। তেতিয়া আজি 155-56 বছৰ আগৰ কথা, তেতিয়া সৰুকৈ বান্ধিছিল, পজা নিচিনা। সেইটো আমি দেখা পোৱা নাছিলোঁ আমাৰ মানে ককাহঁতৰ দিনত। তাৰপিছত আমাৰ দেউতাহঁতৰ দিনত তাৰ পৰা এইখিনি জেগাত আনিছে। এই চিৰিটো আছে যে, এইখিনিতে অলপ চিন আছে সেইফালেদি, তাতে আহিলে সেই মন্দিৰটো। তাৰ পৰা আমি 2004 চনত বৰ্তমানৰ যিটো মন্দিৰ, এইটো আমি বনালোঁ। সেইদৰে আটুগাঁৱৰ নিবাসী দলিৰাম সিংহ এবাৰ প্ৰয়োজনীয় কাঠ কাটিবলৈ গৈ বিপদত পৰিছিল। প্ৰাণৰ মমতাত তেওঁ ৰাজা ঠাকুৰক স্মৰণ কৰি তেওঁ সেই বিপদৰ পৰা ৰক্ষা পৰিছিল। তেতিয়াৰ পৰা এই দলিৰাম সিংহই বহাগৰ 6 তাৰিখে পৰিয়ালৰ সকলোকে লৈ গৈ ৰাজা ঠাকুৰক সেৱা কৰি আহে।
এইদৰে প্ৰতি বছৰে তেওঁ সেৱা কৰিবলৈ লোৱাৰ পৰা তেওঁৰ নাম যশ বাঢ়ি আহিবলৈ ধৰে। আমাৰ এইটো হ'ল ৰাজা ঠাকুৰ ৰূপত পূজা হয়, কাৰণ এওঁলোকে 3 ভাই আছিল, জীৱেশ্বৰ, উমেশ্বৰ, ভূমেশ্বৰ। সেইপিনে চিকনাঝাৰত আছিল। তাৰপিছত আহিল ডাংচিবাৰী বুলি এটা জেগা আছে, তাতে আহিল। আহাতে সেই ভুটীয়া ৰাজাৰ দিনত ডাঙৰ ভাই দুটাক জীৱেশ্বৰ, উমেশ্বৰক ভুটীয়া ৰাজাৰ হেৰিয়ে মাৰি পেলাল। তাৰপিছত পলাই আহিল, আহি আমাৰ এই আটুগাঁৱতে ৰাজা ঠাকুৰ ৰূপত থাপনা ললে। দৰাচলতে এই সমগ্ৰ অঞ্চলটোৱে ৰাজা ঠাকুৰৰ পৰিয়াল বা তেওঁৰ কৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছে। তেওঁৰ ৰাণীৰ নামেৰে বাদিয়া ৰাণী পুখুৰী বা কাছুৱা গাঁৱৰ উত্তৰ দিশে পাহাৰৰ নামনিত থকা প্ৰকাণ্ড শিলাৰ নাম ধানৰ পুঁজি বা খেৰৰ পুঁজি নামটো ৰাজা ঠাকুৰৰ পৰা হৈছে বুলি বিশ্বাস কৰে। সেইদৰে উত্তৰ গংগাৰ নামো তেওঁৰ শাহু আইৰ পৰা সৃষ্টি হৈছে বুলি জনশ্ৰুতি আছে। ৰাজা ঠাকুৰৰ দ্বিতীয় ৰাণী গংগা ৰাণীৰ 2জন ল'ৰা হুকুমা আৰু লুকুমাৰ নামেৰে 2টা শিলাখণ্ডৰ নামাকৰণ হৈছে। তাত থকা বিজয় নিচানৰ কথাও ইয়াত উল্লেখ কৰিব পাৰি। এইদৰে বিভিন্ন জনশ্ৰুতিয়ে শ্ৰী শ্ৰী ৰাজা ঠাকুৰৰ মহিমাকে মহিয়ান কৰি গৈছে। মই অলপ ডাঙৰ হ'লোঁ, স্কুলত নাম লগালোঁ, চতুৰ্থ পঞ্চম মানত। তেতিয়া ডাঙৰে হ'লোঁ। তেতিয়া সেই তাতে যে কিবা মন্দিৰ পূজা হেৰি আছিল, শিল এটা আছিল, শিলটো আনিবা ময়ো গৈছিলোঁ। শিল এটা তাত, সেই শিলত মানে পাথৰতে এজোৰা খৰমৰ চিহ্ন। সেইকাৰণে সেইজোৰা মানুহে অনুমান কৰি হয়তো কোনোবা দেৱতা ৰাজা ঠাকুৰ বুলিয়ে নামাকৰণ কৰে। সেইটোকে কৰি আমি শিলটো আনিম। সেই শিলটো আমি বহু কষ্ট কৰি 3 বাৰত আমি এই নামাত আনি কোনোমতে তাকে বহিয়া তাৰ পৰা ইয়াতে পূজা আৰম্ভ হ'ল। সেয়ে পৰম্পৰা ৰূপে প্ৰতি বছৰে বহাগৰ 6 তাৰিখে ৰাজা ঠাকুৰৰ মন্দিৰ প্ৰাংগণত মহোৎসৱ হয়। ৰাইজে বিশ্বাস কৰে তেওঁক যিভাৱে আৰাধনা কৰে সেইমতে ফল লাভ কৰে। কাৰো মনত তেওঁ দুখহৰণকাৰী, কাৰো বাবে তেওঁ শান্তিদায়ক, কাৰোবাৰ বাবে তেওঁ ধন আৰু পুত্ৰদায়ক। পূজা মণ্ডপত শুদ্ধ চিত্তে সেৱা কৰা সকলৰ প্ৰভুৱে কৃপা কৰে। দৰ্শকসকল, এয়াই আছিল বঙাইগাঁও জিলাৰ আটুগাঁৱৰ এটি ইতিহাস প্ৰসিদ্ধ মন্দিৰ শ্ৰী শ্ৰী ৰাজা ঠাকুৰ মন্দিৰ। অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপাৰা মহকুমাৰ লুইতৰ উত্তৰ পাৰৰ জেলকাঝাৰ গাঁৱৰ কাষত আছে এক প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ তীৰ্থস্থান, যাৰ নাম সন্যাসী পাহাৰ। বঙাইগাঁও জিলাত বহুতো ইতিহাস প্ৰসিদ্ধ মন্দিৰ আছে আৰু তাৰে মাজত অন্যতম হৈছে শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্যাসী পাহাৰ। আহকচোন আমি এই মন্দিৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। কথিত আছে এই পাহাৰখনত কোনো এক
সন্ন্যাসীয়ে বসবাস কৰিছিল। ইয়াৰ প্ৰাচীন শিলাখণ্ডবোৰত সিঁচৰিত হৈ পৰি আছে ইয়াৰ বিক্ষিপ্ত প্ৰমাণ। এই মন্দিৰত নিতৌ পূজা হয়। সন্ন্যাসী পাহাৰৰ চাৰিওফালে আছে পথাৰ, যেন সাগৰৰ মাজৰ এটা দ্বীপ। একজন কিবা সন্ন্যাসী আছিল ইয়াত সন্ন্যাসী আছিল। আগতে প্ৰায় মানুহৰ লগতো এনে ঘূৰা ফুৰা কৰিছিল, এনে খাৱা দাৱাও কিবা প্ৰসাদ পানীও খাইছে নাম প্ৰসন্নত, এনেকৈ খাই দেয়। এতিয়া আৰু ৰাতি মানে এতিয়া আহে আৰু কি ইয়াতে ক'ত থাকে ঘৰ বাৰী নাই। এনেকৈ আগতে গোটেই বহুদিন পিছত এই যে জয়ধন নামের বাবাজি একটা আছিল, ইয়াতে আছে ফটো ওরে আটাগুরু হয়। কিয় অলপ এই আমাৰ এইটো হৈছে যোগ লাইন। এই লাইনটো বিচাৰি বিচাৰি কোনোবা পাৰে এই মাদাৰীপুৰত পাইছে। মাদাৰীপুৰৰ পৰা আনি ইয়াতে বিলাই দিল আৰু ঘৰতে আহি তেওঁ গুৰুগিৰি কৰিছিল, বহুতো মানে শিষ্য বাঢ়াইছিল। সেনেকৈ শিষ্য বঢ়াই থাকতে থাকতে একদিন মানে কি আমাৰ গুৰু পূজা হয়। গুৰু পূজা হঠাৎ একটা লাংটা চাদু আহিয়া, তাৰপিছতে এতিয়া ৰাও ভাও নাই কিছু নাই। জয়ধন বাবাটিতো ভিতৰা আছে, কিন্তু ই আহিয়া বাহিৰতে এটা আমাৰ এই বাহিৰা ঘৰ থাকে না, তাতে বহিছিল। তাতে বহি বহি তাৰপিছতে ৰাতিকৈ কটন কৰিল। কটন কৰাৰ পিছতে কিবা আলোচনা কৰি মনে মনে আৰু কি এনে মোবাইলৰ নিচিনা এনেকৈ আলোচনা কৰিল। তাৰপিছত নকয় বোলে হেৰি আৰু কি জয়ধন বাবাজী কালি আৰু কি মই আৰু কি এই যে লাগদা বাবা আহিছে, তাই সেনে মানে সন্ন্যাসী পাহাৰত চৰিম আৰু কি অতে থাকিম আৰু কি, এতিয়া নাহিম আৰু। সেনেকৈ শিষ্যবৰ্গক কৈছিল। শিষ্যবৰ্গ আৰু মানিছিল কথাটো, তাড়াতাড়ি মানে যোগাৰ কৰি তাৰপিছত দিনা চটকাট কৰি গ'লে। তাৰপিছত দিনা সেই শিষ্যবৰ্গ ইমান যে মানুহ আহিল, ক'ৰ পৰা যে মানুহ ইমান মানুহ হৈ গ'ল। তেতিয়া ঢক ঢাল বাজে। তাৰপিছতে ইয়াত সন্ন্যাসী পাহাৰটো লৈ আহিল, আনি এতিয়া মানে 7 বাৰ ঘূৰিছিল, পাহাৰখন 7 বাৰ ঘূৰিছিল। তেতিয়াৰ পৰা তেখেতৰ বিভিন্ন কাম কাজক লৈ ইয়াত বিভিন্ন কথা প্ৰচাৰ হৈ আছে। তেখেতৰ পৰামৰ্শ মতে পাহাৰৰ গাৰ পৰা বিগ্ৰহ খান্দি উলিয়াই লৈ শিৱ মন্দিৰৰ কাষত প্ৰতিষ্ঠা কৰিছিল। সেই বিগ্ৰহৰ নামে সন্ন্যাসী ঠাকুৰ। সেয়েহে এই পাহাৰৰ নাম সন্ন্যাসী পাহাৰ হ'ল। এতিয়াও ইয়াৰ বাসিন্দাসকলে প্ৰতি বছৰে বহাগ মাহৰ অক্ষয় তৃতীয়া তিথিত গুৰু পূজা অনুষ্ঠান পালন কৰি আহিছে। তেখেতৰ শিষ্য প্ৰশিষ্যসকলে যোগ ধৰ্মৰ আশ্ৰমো প্ৰতিষ্ঠা কৰিছিল। ইয়াতে তেখেতৰ মহাপ্ৰয়াণো হৈছিল। পৰৱৰ্তী সময়ত বহুজন সিদ্ধ পুৰুষে ইয়াৰ গুৰু দায়িত্ব লৈছিল আৰু ইয়াক সজীৱ কৰি ৰাখিছিল। এতিয়া চৰকাৰে ইয়াৰ মহানতা জনসাধাৰণৰ মাজলৈ নিবলৈ অহা যোৱাৰ বাবে সুন্দৰ বাট পথ তৈয়াৰ কৰি দিছে। প্ৰিয় দৰ্শকসকল, এয়া আছিল সন্ন্যাসী পাহাৰ। ইয়াৰ পৰিৱেশ অতি মনোৰম আৰু মনোমোহা। ইয়ালৈ আহিলে এটা সকাৰাত্মক উৰ্জা আমি অনুভৱ কৰিব পাৰোঁ। আৰু নতুন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাবে ইমানেই। ধন্যবাদ।